বিশ্বাসী কালহুল গৃহস্থৰ প্ৰেমিকৰ সৈতে মিলি বন কৰা যুৱতীয়ে কি কৰিলে শুনি চকু কপালত উঠিব। ডিব্ৰুগড় দুলিয়াজানত চাঞ্চল্যকৰ ঘটনা। বন কৰা যুৱতীয়ে প্ৰেমিকৰ সৈতে মিলি গৃহস্থৰ পৰা লুটিলে 6 লাখ টকা। কেনেকৈ শুনক। কাম কৰা ছোৱালী আছিলে, মোৰ ঘৰত কোনো মানুহ নাই। ইয়াৰ ওপৰত বিশ্বাস কৰি মই এৰি দিছিলোঁ যে তই ঘৰখন চলাবি। আচ্ছা, তাৰপিছত সি মনে মনে ভিতৰত কি কৰিলে, গুগল পে'ক দিয়ে নিজে নিজে নাম্বাৰটো দি পেলাই সি 3.5 লাখ টকা বেংকৰ পৰা উলিয়ালে। মোৰ একাউণ্টৰ পৰা উলিয়াই পেলাই তাৰপিছতে সি মানে ইয়াৰ পৰা নাইকা হৈ থাকিলে 2 সপ্তাহমান। বাহিৰত গ'লগৈ মোৰ পইচাটো লৈ পেলাই, মই গম নাপাওঁ। তাৰপিছতে বেংকত মোক মাতিলে, বেংকত গৈ পেলাই লিষ্টখন মোক দেখালে, আপুনি পইচা উলিয়াইছিলে নেকি? মই ক'লোঁ নাই ওলা। তেতিয়া সি আহিলে, তেতিয়ালৈ ইয়াক ধৰিলোঁ। আচ্ছা, তাৰ পাছত আকৌ ATM কাৰ্ডটোত লৈ পেলাই ইয়াৰ যিটো প্ৰেমিক আছে সেইটো প্ৰেমিকৰ ওচৰত দি দিলে, ডিব্ৰুগড় ট্ৰেন্সফাৰ কৰি দিলে। সেইটো চালখোৱা বকুলৰ ওচৰতে এইটো ATMৰ পৰা সেইটো 2,35,000 টকা উলিয়ালে। চব মিলাই আপোনাৰ 6 লাখ মান হ'বগৈ। পাছপৰ্টটো তাত কাগজত লিখা আছিলে, ATMৰ লগতে কাগজত লিখা আছিলে। গুগল পে'ৰ নাম্বাৰটো সি নিজে নিজে দি ল'লে। মানে গুগল পে একাউণ্টটো তাই নিজে খুলি লৈছে। নিজে নিজে দি নাম্বাৰটো দি পেলাই সি নিজে নিজে উলিয়ালে। মই গম পালোঁ যেতিয়া থানাৰ পৰা এই কোৰ্টৰ বেংকৰ পৰা মোক মাতি পেলাই লিষ্টখন যেতিয়া দেখালে, তেতিয়া মই কৈছোঁ, মোক সুধিলে যে পইচাখিনি ল'লে নেকি, সেইখিনি উলিয়াই নেকি? মই ক'লোঁ নাই ওলা। তেতিয়া মানে ধৰা পৰিলে। তাৰপিছত কি হ'ল? প্ৰায় টোটেল 6 লাখ টকামান। একেবাৰে গোটেইখিনি উলিয়াইছে? গোটেইখিনি দুবাৰ উলিয়াইছে। ATM উলিয়ালে আৰু গুগল পে'কে মোবাইলে উলিয়ালে। আৰক্ষীৰ ওচৰত গৈছোঁ, কেছ দিছোঁ। আৰক্ষী এতিয়া হেণ্ডঅভাৰ কৰিছে, কৰি পেলাই এইটো ডিব্ৰুগড় চালান দি দিলে। টকাখিনি মই কৈছোঁ, এইটো OC ছাৰক কৈছোঁ। OC ছাৰ কৈছে ঠিক আছে হ'ব, আপোনাক পইচাটো আমাক উলিয়াই দিব লাগে, মই পইচাটো উলিয়াই দিম, আপুনি পইচা পাব। গৃহস্থই ডেবিট কাৰ্ডত পাছৱৰ্ড লিখি ভুল কৰি থৈছিল, যাৰ সুবিধা বন কৰা যুৱতীয়ে লৈছিল। ভুক্তভোগী বিমল বিশ্বাসৰ এজাহাৰৰ ভিত্তিত দুলিয়াজান আৰক্ষীয়ে বন কৰা যুৱতীগৰাকীৰ সৈতে অভিযুক্ত প্ৰেমিকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰে। ডিব্ৰুগড়ৰ পৰা ধন্তী শইকীয়াৰ ৰিপৰ্ট, টাইম 8।